এতিয়া এই মেছেজটো দিওঁ এই বয়সস্থ মানুহজন যে ইউটিউবৰ চবেই চিনি পায় তেখেতক লগো পাইছোঁ অপাৰেশ্যনত তোৰ লগত আৰু ভাল আছিল সেইকাৰণে লগ পোৱাৰ কাৰণে কৈছিলি খুৰা মানে আগতে ভাল বয়সস্থ মানুহ আগতে ভালেই পাইছিলোঁ ব্যৱহাৰ ভাল আছিল তই লিখিছ মানুহৰ লগত যিমান দিন থাকিবা সিমানে আচল ৰূপ ওলাই আহে ঠিক তেনেকৈ খুৰা মানে বয়সস্থ মানুহ আচলজনৰ আচল ৰূপ মানে তেনেকুৱা মানুহজন গম পালোঁ আগতেতো ভালেই পাইছিলোঁ প্ৰথমতে লগ পাই ভাল পাইছে তেখেতে মাইকীৰ এলভিয়ে ঘূৰে বুলি স্ক্ৰীনশ্বটবিলাকতো তয়ে আনি দিয় তয়েতো কৈছিলি মই অৱশ্যে তেখেতৰ কথা মই কৈছোঁ দেই গ্ৰুপত কাৰণ কি মই সেইকাৰণে এডো কৰা নাই ফেচবুকত তই কিন্তু এড কৰি ৰাখিছ কমেণ্ট দিলেও থেংক ইউ খুৰা মাৰক লাভো দিয়ক কিন্তু ইপিনে দেখবই নোৱাৰা বুলি কৈছ তইতো কৈছিলি তেখেতে বোৱাৰীয়েকক বোলে তোক ফোন কৰি বোৱাৰীয়েকৰ কথা বৰ লেতেৰা ৱৰ্ড দি মাতিছিল এটা কথা সুধোঁ তহঁতৰো ঘৰত মই যেতিয়া শুনিছিলোঁ কাজিয়া হয় তেতিয়া সুধিছিলোঁ হাজবেণ্ডে বেয়া ৱৰ্ড ওলাই বুলি কৈছ তেতিয়াহ'লে বেলেগৰ কথা কি কৰিলা আৰু ৰাখবই নালাগে তেতিয়াহ'লে ফেচবুকত মই ৰাখাই নাই সেইকাৰণে যেতিয়া কৈছে যে বোৱাৰীয়েকক বিৰাট লেতেৰা ৱৰ্ড দি কমল দা মোক কৈছিল সেই তেতিয়াৰ পৰা পাওঁ তোৰ ঘৰত লেতেৰা ৱৰ্ড ন কোৱেন পৰা বেলেগ ৰাখক কিয় তেতিয়াহ'লে কমেণ্টত দেখোন লাভ দিয়া তেখেতে কমেণ্ট দিলে কৈছে নহয় বেলেগে লাইকৰ কাৰণে ৰাখে সেইটোৱে কথা মোক ক'লি মই বেয়া পালোঁ মই এড নকৰোঁ কিন্তু তই নিজে ভালে থাক কৈছোঁ নহয় তই নিজে কিন্তু ভালে থাক চব পিনে পূৰা ভাল নাৰী ভদ্ৰ নাৰী চবৰে জানে ভদ্ৰ নাৰী কিন্তু কামবিলাক কোনে কৰে স্ক্ৰীনশ্বটটো য'তে থাকে মাইকী এলভিত স্ক্ৰীনশ্বটটো তই আনি দিয় ময়ো বেয়াকৈ কৈছোঁ তেখেতৰ কথা গ্ৰুপতে কৈছোঁ তইতো দেখবই নোৱাৰ তথাপি ৰাখিয়ে থৈ দিছ কিন্তু কমেণ্টত লাভো দিয় তাৰপিছত এই গ্ৰুপত থকা ল'ৰাজনে কৈছিল নহয় এইজন কি মনুষ্য এই কিবা কিবি ভিডিঅ' বনাই থাকে নহয় সেইকাৰণে আমি বেয়া পাইছিলোঁ কমল আছে বেয়াকৈ নকওঁ দিয়া তই মই থকা কাৰণে বেয়া ৱৰ্ডটো নকওঁ তাৰ এই গ্ৰুপত মানে মোক ৰেচপেক্ট কৰ তোমাক ক'লোঁ হয় ওচৰত থকা হ'লে মানে সেই ল'ৰাটোৰ লগত তই মানে বেয়া ৱৰ্ড ওলাই পেলাই ক'লি হয় সেই বয়সস্থ মানুহটোৰ কথা মই তেতিয়া সুধিছিলোঁ নহয় তেতিয়াই গম পাওঁ তোৰ মুখতো ওলাই বুলি কিবা ওলাই আৰু সেইটো কথা কমল আছে কমল কিমানো ডাঙৰ নহয় হাজবেণ্ডৰ লগৰ কমল দা কিন্তু তই এজন মই ল'ৰা হৈ পেলাই তাৰ লগত যদি গ্ৰুপত ওলোৱা নাই আজিলৈকে তই মানে কেনেকৈ ইমান ফ্ৰী হ'লি সেই ল'ৰাটোৰ লগত সেইটোও কথা মোৰ মনত পৰিল কাৰণ ছোৱালী হৈ পেলাই নাৰী আৰু ছোৱালী নহয় 35 হ'ব এই মে'ত নাৰী হয় মে'ত আহি আছে নহয় বাৰ্থডে চবেইতো গমেই পাব মে' বুলি কৈছোঁ তেতিয়াহ'লে নামটো কোৱাই নাই কেনেকৈ ক'ব পাৰিলি সেই ল'ৰাটোৰ লগত সি ওচৰত থাকিলে মানে বেয়া ৱৰ্ডটো ইউজ কৰি পেলাই ক'লি হয় মানে ইমানেই ফ্ৰী মোৰ পৰাই দেখোন চিনাকি হৈছিলি তাৰমানে কেছটো কি মই গ্ৰুপত এনেই আছিলোঁ তিনিটাৰ মাজত হয় নহয় কমল আছে বেয়াকৈ নকওঁ দিয়া তোমাক ক'লোঁ হয় ওচৰত থকা হ'লে মানে তাৰ লগত ইমান ফ্ৰী হৈ গৈছিলি বিয়া হোৱা নাৰী তেতিয়াহ'লে সেই মানুহজনক কিয় ওলাই নিদিয় কাৰণ কি অৰ্জুন মই কৃষ্ণ তই মৰিগাঁও কাৰণ কি চবেই ভাবি আছে কামবিলাক মই কৰি আছোঁ নহয় বেক চাইডে ক'ত আছে 10,000ৰ ওপৰত মেছেজ আছে ডেইলি ৰাতিপুৱা খাৱাৰ পৰা চব জানো ৰাতি আমি তিনিটা আছিলোঁ পাৰোঁ এখেতৰ কথা দিছিলি বয়সস্থ মানুহজনে ইউটিউবৰ বয়সস্থ মানুহজনৰ কিন্তু তেখেতৰ লগত তই শিৱসাগৰত লগ হৈছিলি মোৰ গুৱাহাটীতে থাকে কিন্তু মই গুৱাহাটীত লগ পোৱা নাই অভিয়াছলি মই কৈছোঁ গ্ৰুপত মই এখেতৰ কথা কৈছোঁ আপোনাৰ কথাও কাৰণ কি আপোনাৰ কথা এইৰ মুখত শুনিছিলোঁ মই আপুনি বোলে বোৱাৰীক বৰ বেয়া লেতেৰা ৱৰ্ড দি ফোন কৰে কিন্তু ইপিনে লাভো দিয়ে কমেণ্ট দিলে মিলিও আছে লগাই থাকে ভিতৰ পিনে মোক কৈছে আগতে ভাল পাইছিল যেতিয়া লগ পাইছিল বোৱাৰীৰ ওপৰত বোলে লেতেৰা কথা কৈ পেলাই লেতেৰা ৱৰ্ড কিন্তু মই এখেতত লেতেৰা ৱৰ্ড শুনা নাই তেতিয়াহে গম পালোঁ বোলো হয় নেকি মৰিগাঁৱৰ তাই কৈ আছিল মোক এই যে মোৰ কি বুলি মিতাপ হ'লে তাইক ফোন কৰিছিল যে বস্তুটো আৰু এটা কথা কওঁ তেতিয়াহ'লে গ্ৰুপত থাকোঁতে মই এতিয়া খুচৰিলোঁ সেই ভাইটিটোতো দেখিবই নোৱাৰে সেইজন সি মোৰ একদম ফাৰ্ষ্ট মিটআপ মানে ছেকেণ্ড মিটআপৰ পৰা আছে তই কেতিয়া আহিছিল জানা মৰিগাঁও
তেতিয়াহ'লে তই তাৰ লগত যেতিয়া ক'লি যে তুমি কমল দা আছে তুমি ওচৰত থকা হ'লে কৈ দিলোঁ হয় বেয়াকৈ মানে তোৰ মুখতো বেয়া ৱৰ্ড ওলায় কাৰণ তোৰ হাজবেণ্ডৰ মুখতো বেয়া ৱৰ্ড ওলায় মইতো জানোৱে নিজে হেৰি ভিডিঅ' কলত যে খাই বৈ পেলাই ভিডিঅ' কল কৰিছিল মই যে ফোনটো গুচাই দিছিলোঁ কি বকি থাকে কমল দা আপুনি পইচা দিব নেকি থাকিবলৈ সেনেকৈ যে কৈছিল তেতিয়াই গুচাই দিছিলোঁ ফোনটো কি বকে সেইবোৰে তেতিয়াহ'লে আৰু এবাৰ এটা কথা কৈছিলি ল'ৰাটোৰ যেতিয়া তই পানী খাইটি মিটাপ পঠাইছিল ফাৰ্ষ্ট মিটাপ কাৰণ কি তই দীপৰ বিলত কিয় অহা নাছিলি তেতিয়ালৈকে সেই নাগিন যে কওঁ নাগিনৰ লগত কাজিয়া হোৱা নাছিল যেতিয়া কাজিয়াটো হ'ল মই মোক তামাম ভিডিঅ' বনাব কৰিলি ভিতৰত কান্দি কমল দা ভিডিঅ' কেতিয়া দিব কিন্তু তই নবনা মৰিগাঁও কিয় জাননে তোৰ চেনেলত মানুহবিলাকে দেখিব ওচৰৰ পাঁজৰৰ হেৰিত মানে ঘৰুৱা মানুহ কি হৈছে কিন্তু মোক কান্দি কমল দা কেতিয়া ভিডিঅ' দিব তোৰ কাৰণে বনাব লাগিছিল তোৰ চেনেল উৰুৱা বুলি তই চেনেল ওলোৱা বুলি ধৰিছিল কিন্তু বস্তুটো কি হয় ল'ৰাটোক সেইদিনাখন এনেকৈ লগাই দিলা তাৰপিছত ব্ৰেইন ৱাছ কৰি দিছ তই তাতে লগ পাইছ কাৰণ কি তেতিয়া আমি দুটাই সেই ভাইটিটো আৰু মই মানে কি লগ কৰিলোঁ সি মোৰ লগত আহি গৈছে কাৰণ সি পুৰণা তোক মানে কি হয় বেলেগকৈ বেয়া মিনিঙত মানে হেৰিত আৰু এখেতৰো কথা কৈছিলি খুৰাই ইমান ক'লোঁ নাগিনৰ কথা এনেকৈ তাৰপিছতো লগ হৈ আছে আৰে তেখেতক হেল্প কৰিছে তাই হেল্প কৰা মানুহকতো নাপাহৰে কোনেও তইতো হেল্প কৰা মানুহ কি পাৰ্চনেল মানুহক কেৰি পিছত তোক কেনেকুৱাকৈ হেৰি কৰিছিলোঁ গোটেই ইউটিউবত দবদবাইছিলে এতিয়া চব পিনে পলাইছ তই ইউটিউব ফেচবুকত ব্লগ কোনো ইউটিউবাৰক ফেচবুকত ৰখা নাই তোৰ খোল্লা ওলাই গ'ল মুখখন ইউটিউবততো নাহা সেইকাৰণে বিহুৰ সেইদিনাখন দিছিলি আৰু হাজবেণ্ডৰ লগত ভাল হৈ গ'ল পইচা পাতি হৈ গ'ল আৰু তই ফিজিঅ'থেৰাপিষ্ট বুলি দেখাই আছ ফিজিঅ'থেৰাপি ওচৰৰ মানুহটোৱে ফিজিঅ'থেৰাপি খুলিছে সেইকাৰণে তোক তাতে কামত ৰাখিছে ময়ো তই মেট্ৰিক পাছৰ পিছত পলোৱা বুলি ভাবিছিলোঁ পিছতহে গম পালোঁ মেট্ৰিক পাছ নহয় সেইটো মোক মিছা কৈছিলি 2006 এতিয়া কিয় দি আছোঁ জানানে বস্তুবিলাক এইবিলাক কৰিব নালাগে লগাই মেলি যে কি ধুনীয়াকৈ নাচি বাগি আছিলি তোৰতো পইচা পাতি আছে আৰু যদি হেৰিয়ে আছিল সেই 4,000টো যে 3,000 ধাৰ খাই আছিলে 1,000 মই ফিজিঅ'থেৰাপিৰ সেই চেণ্টাৰটোক হেৰি যা মোৰ ভণ্টিয়ে খুৱাই দিব বুলি পাৰ্টি দিব বুলি দিয়াও নাই মই জানো তই দিয়াও নাই সেইটো মই 1,000 খোৱাব দিছিলোঁ আচলতে মৰমতে দিছিলোঁ যা আৰু যদি ইমানেই হেৰি আছিল তোৰ ডিচেম্বৰৰ কথা নকওঁ দলিয়াই দিব পাৰিলি হয় মোক ডিচেম্বৰতে পইচা কথা নাপাত দলিয়াই দিব পাৰিলি হয় মোৰ এতিয়া ইনকাম নাই তথাপি মই দলিয়াই দিলোঁ হয় বেলেগক কথা শুনিলে বুজিছ তোৰ লাজ নাই তহঁতৰ সঁচাই লাজ নাই সেইকাৰণে গছ কাটিব যাই পেলাই 250 টকা থানাত সোমাই হাজবেণ্ডৰ কথা ক ইপিনে চব মেছেজ দি থাক এতিয়া মই এই বস্তুটো দেখাই আছোঁ কাৰণ কি আৰু এটা বস্তু জানো যেতিয়া পানী খেতিত আহিছিলি মানে পানী খেতিত তোৰ নামেও ছিনিয়ৰ কেইটাৰে ওলোৱা নাই ভকা পিঠাৰ হেৰিত তোৰ কণ্টেক্ট নাম্বাৰ ওলাই গৈছে ফাৰ্ষ্ট আহিছ কাৰণ কি মোৰ লগত পূৰা হেৰি হৈ গৈছিলে কাৰণ কি মই নাগিনক ধুলাই দি দিছিলোঁ তাৰপিছত কিন্তু তই গাড়ীত নাহ বাইকত আহ আৰু এটা বস্তু দেখিছিলোঁ এতিয়া মন কৰি আছোঁ হয় তোৰ কথাটো বেলেগেও ক'ব তই নতুনকৈ চিনাকি বাৰু সি বিয়া ভাল হোৱাটো বাৰু সেইবোৰ মই ধৰাই নাছিলোঁ তেতিয়া ভাবা নাছিল এতিয়া ভাব হৈছিল যেতিয়া মই এতিয়াহে ভাব হৈছে মোৰ এই নৱেম্বৰৰ পিছত এতিয়াহে সেইবোৰো নাছিলোঁ কমল দা সি খাব নোৱাৰোঁ বুলি ক'লে যে মই হয়তো মাছ মাংস খাব নোৱাৰোঁ তোৰ বোলে ভাতে পেটত নগ'ল বুলি কৈছিলি কমল দা ভাবিয়ে থাকিলোঁ মই কি হ'ব মানে কি বস্তুটো আচৰিত তোৰ পেটতে বুলি ভাত নগ'ল সেইবোৰ চিন্তা কৰি পেলাই সি যদি খাব নোৱাৰে মানে কেছটো কি আৰু কথা মানুহে কৈ নহয় পইচাৰ ক্ষেত্ৰত লেতেৰা হ'লে মানুহক ধাৰ দিব নালাগে বোলে বনাইছিল দিন ভিডিঅ' এটা হয় এতিয়া মই তোক ধাৰ দিয়া নাই কিন্তু সেই মানুহজনীৰ পৰা যে ধাৰ খাই আছিলি 10,000 মই যে ধাৰি দিলোঁ 3,000 বাকী আছে মই 4,000 দি দিলোঁ যা মোৰ ভণ্টিক যাতে কথা শুনাইছে বুলি কিন্তু সেইদিনাখনো দুইটা হাজবেণ্ডে খাই বৈ মাৰপিট লাগিছ সেইকাৰণে তোৰ মনৰ গ্ৰুপত মেছেজটো হেৰি নাছিল মই ধৰিব পাৰোঁ মানুহ 15 বছৰ আগৰ পৰা তহঁতে হ'ব পাৰ 15 বছৰ আগতে পলাই আহি মানে ক্লাছ 10 পাছ নকৰাকৈ এতিয়া থেটিস্কোপডাল কওঁ নহয় থেটিস্কোপডাল যে দেখাই পেলাই গলত সেই চেয়াৰত বহাইছ এনেকৈ বহাই পেলাই ময়ো দেখাব পাৰোঁ থেটিস্কোপ মোৰো আছে মোৰ দেউতাৰো আছে বুজিছ মোৰ দেউতা পিছতহে গম পালোঁ তোৰ দেউতা পিছতহে ক'লি দেউতাৰে মাৰক এৰি দিছে তহঁতকো এৰি দিছে বেলেগ বিয়া পাতিছে তহঁতকো এৰি দিছে পিছতে গম পালোঁ ক'লি নহয় যে খাই বৈ পেলাই ব্লাড দিবৰ টাইমত ক'ৰবাত খাই আছিল তাৰপিছত হেৰি আছিল
পিছতে গম পালোঁ মই নুসুমালোহে প্ৰথমতে তই এতিয়াও কওঁ পানী খাইটি মিটাপত সেইকাৰণে আহিছিলে অকল নাগিনক জ্বলাবৰ কাৰণে কৈ থাক অকল জ্বলাওঁ 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 অকল জ্বলোৱাই কোনে কেনেকৈ খাইছে কি কৰোঁ মই ক'লোঁ বোলো ভকা পিঠাটো মই হেৰি কৰোঁ সেই দুখীয়া ল'ৰা ছোৱালীৰ সেইটো কোনেও নামানে তই মস্ত চিচি বুলি তুমি কেনেকৈ নাজানো ময়ে কৈ থাকোঁ কাৰণ কি এবাৰ এই ইহঁতৰ ফেচবুকত চিচি হৈ থাকোঁতে ধৰা পৰিছিল নহয় বেংগলোৰজনীক বা কিন্তু তাইকো মই গালি দিছিলোঁ তথাপি কমল দা বুলি ফোন কৰিছিল ছাৰ বুলি মাতাৰ পিছতো তাৰপিছতো মোক ফোন কৰি মাতে তই কেনেকুৱা তই কাৰ লগত জেদ মাৰ সেইকাৰণে তোৰ বেছি কিছুমান বস্তু সৰু কালৰ পৰা পাপ লাগি আছে আত্মাটো ভাল হ'ব লাগে অঁ তই যি মই কওঁ সেইটো বস্তুৱে কৰ ল'ৰাটোৰ পৰীক্ষাৰ কাৰণে তাক বেছি ডিষ্টাৰ্ব নিদিবা তেতিয়া মই আজিকালি ডিষ্টাৰ্বেই নিদিওঁ সেইটো কবি তাৰপিছত কবি লাইক কমেণ্ট মইতো লাইক আৰু কি লাইক লাগে এলবিত লাইকেদি কিবা কয় কিন্তু নিজেও ক লাইক এটা দিবচোন প্লিজ ছাপোৰ্ট আমি হাঁহোঁ কিছুমান বস্তু কৰোঁতে প্লিজ ছাপোৰ্ট নাইচ বেক কৰিব মোক সেনেকৈ কামত দি থাকিলে তয়ো তেতিয়া লাহে লাহে মই যি কওঁ সেইটো বস্তু কৰ আজি সেই নাগিনৰ লগতো কাজিয়া নহ'ল হয় যদি সেই বৰপেটাত সিহঁত পুৰণা আছিল জনী আহোঁতে তই এলভিত নাগিন এলভি নকৰিব বুলি কওঁতে সিহঁতে কৰি আছিল কাৰণ মই শিকাই দি আছিলোঁ তোক যে নাগিন এলভি কৰিব নালাগে চেনেলটো সেয়া ৰিউজ কণ্টেণ্ট লাগি যায় সেইবোৰ যদি বেলেগ ফটো দে তই সিহঁতৰ আগত ক'ব বিচাৰ তোক ধৰি দিছে তোক PhD কৰা বুলি ধৰিছে তই চেনেলত যোৱা বুলি ধৰিছ এতিয়া হয়তো তাতে মৰিগাঁৱত যাই কবি মই বম ডাঙৰ ইউটিউবাৰ আছিলোঁ অমুক তইতো দেখোন পুৰা আৰু এটা পেজ আছে নহয় এতিয়া হাঁহিয়ে মোৰ জীৱন বুলি লিখি থৈ দিছ এই বদলাই দিছ হাঁহি ভাল পাওঁ এতিয়া মোৰ আগত ক জীৱনটো কান্দাই গৈছে হাৰি গৈছোঁ জীৱনটোৰ ওপৰত সেই দুখতে মই আহিছিলোঁ ভণ্টি বনাই আৰু মই ৰাখি নিপিন্ধো আগতেৰ পৰা কৈছোঁ মোৰ 15 বছৰৰ খং আছে মিছা কৰিলে না মই ইউটিউবত ভিউজৰ কাৰণে মৰিছোঁ না কিবা কৰিছোঁ নাই ফেচবুকত ফেচবুক বস্তু পুৰণা ফেচবুক মোৰ তো তোৰ পেজে বনাইছিলি তাতেও তোৰ ছাপোৰ্ট আৰু চব দেখোন ভকা পিঠা নাম লৈ লৈছ তো পানী খাইটিত অকল জ্বলাব আহিছিলে কৈ আছ নহয় আমি তিনিটাই নাগিনক জ্বলাম নাই আমি তিনিটাই মই চাওঁ কোনটো মানুহে খাব পাইছে নে নাই বা গেছটো আহিছে কোনোবা গেষ্ট আহিছে গেছটোৰ লগত খাওঁ তোৰ কাম কি আছিল অকল তাৰ লগত খাবি সেইটো আছিল কাৰণ মোক মই টাইম দিব নোৱাৰোঁ একেলগে বহিবৰ কাৰণে কাৰণ মই চব মানুহ চাব লাগিব কিন্তু তইতো নাচা তই খালি সেইটো কাৰণে আহিছিলি পানী খাইটিত নাগিনক জ্বলাওঁ কাৰণ নাগিনে চেলেন ওলোৱা দি থৈছিল আৰু ভিডিঅ' মই বনাইছোঁ এই লাজ নাই নেকি কাক কৈছিলে লাজ নাই কৰি থৈছোঁ কাক কৈছিলি মানুহে হাঁহিব কোন হেৰি ইউটিউব জোনৰ কথা পইচা পাতি দি পেলাই চবতে ঘূৰাওঁ মই তাতেও বিয়া খুৱাবলৈ গৈছিলোঁ গাড়ীত অলপ চাবা দেই তোমাকতো মই হেৰিত মিটাপত কিছুমানত মই পইচা নলওঁ যেতিয়া পইচাটো মই 3বাৰ লোৱাই নাছিলোঁ কাৰো পৰা অকলে পাতিছিলোঁ তাৰপিছত সামৰ্থ্য নাইকিয়া হৈছে ইমান সহজ নহয় মই ইমান ডাঙৰ ইনকাম কৰা মানুহ নহয় এতিয়াতো মোৰ ইনকামে নাই তেতিয়া মই চাওঁ কাৰ কণ্ডিশ্যন বেয়া যে হ'ব মই দি দিম পইচা মই তাতেও লৈ গৈছিলোঁ ইয়াত 1 টকা খৰচ কৰিব দিয়া নাই কেনেকুৱা স্বাৰ্থপৰ বে সঁচাই কৈছোঁ কেনেকুৱা স্বাৰ্থপৰ মই এবাৰ সাপে খুটিছিল মোক 15 বছৰ আগতে কিন্তু সিহঁতেও ভাল বুলি কৈছোঁ কিয় জান লেতেৰা নাৰীও ভাল যদি মিছাকৈ পতাব নাহে তো ভণ্টি হ'ব আহিছ তোক মই নিজে থেৰাপি চেণ্টাৰটোত সেইদিনাখন কি কয় ৰাখীৰ দিনাখন দেখা নাই মই ৰাতি মেছেজ এটা দিছিলোঁ ৰাখীৰ মেছেজটো অহাকালি ৰাখি তাৰপিছত ডিলিট কৰি দিছোঁ তোৰ মাথা গৰম হ'ল বোলে কিন্তু থেৰাপিত 300 টকা লৈ পেলাই 3টা পিন্ধাইছ তোৰ এই বুঢ়া বয়সত ৰাখি পিন্ধোৱা সেইবোৰ আমাৰ স্কুলৰ দিনত কিছুমানে কৰিছিল 300 টকাৰ কাৰণে ৰাখি পিন্ধোৱা তই ৰাখিৰ মিনিঙো নাজানো সেইকাৰণে নিজৰ দাদাকক নতুন কৈছিলি দাদাকক আমাৰ তোক চবৰে খুৱাবই লাগে এতিয়া ধুনীয়াকৈ দেখোন নাচি বাগি আছিলি এতিয়া এই মানুহটোৰ কথাহে দেচোন মই কৈছোঁ গ্ৰুপত ডাইৰেক্ট কৈছোঁ দেই একদম ময়ো কৈছোঁ আৰু সিটো একদম দিবই নোৱাৰে সেইটোকৈ কৈছোঁ কাৰণ কি মই গম পাইছোঁ এইটো আৰু কিবা কিবি ভিডিঅ' সদায় আৰু স্ক্ৰীনশ্বট তোৰ কথা কৈছোঁ মৰিগাঁও এখেতে এলভি কৰিলে এখেতে কি কয় নাৰীৰ এলভি ঘূৰে বুলি কয় নহয় আৰু গালি খাই গুচি আহে বুলি
সদায় স্ক্ৰীনশ্বট তই এই যে গ্ৰীণ লাইট অকল মইহে জানো এইটো বস্তু গ্ৰীণ লাইটটো অফ কৰি পেলাই চব চুপি চুপি চিচি হৈ থাক আৰু সদায় স্ক্ৰীনশ্বট মাৰি মাৰি দিয় কিন্তু তোৰ ফেচবুকত স্ক্ৰীনশ্বট মাৰিব নোৱাৰা কৰি থৈ দিছ চবেই জানিব তোৰ ফেচবুকত বা হেৰিত স্ক্ৰীনশ্বট মাৰিব নোৱাৰা কৰি দিছ তই ইমান চালোঁ মই সেইকাৰণে কৈ আছিলোঁ নহয় চালো আছা দেই তেতিয়ালৈকে ধৰা নাছিলোঁ বস্তুটো যেতিয়া এই ল'ৰাটোৰ লগত এই যে মাৰ খাই গিৰিয়েকৰ এই কৰিলি তাৰপিছত ধৰিলোঁ কিয় দি আছোঁ মোৰ কেনেকুৱা লোকচান হৈছে মানুহে পাত্তাই নাপাব পিছত লাইফত গম পাব এইটো ক'ৰ কি ভক্তি হ'ব আহিছিল পলাই ফুৰিছে ডাইৰেক্ট পলাই ফুৰি আছে অকল পৰাই আছে মৰিগাঁও অকল পৰাই গৈছে মই তাতেই সোমাম চাই থাক ইউটিউবৰ পৰাতো নোলালিয়ে ফেচবুকৰ পৰা ইউটিউবৰ মানুহবিলাকক ডিলিট কৰিছ কমল নাথ লগ চববিলাক জানিব খোল্লা হৈ গ'ল ঘৰুৱা কাজিয়া নোলালোৱে মই তাৰ ফলত মোৰ হেৰি হৈছে না কিন্তু পূৰা এতিয়া ঘৰত এৰিয়াত যাম চাই তাত জানে কাৰণ ইমান লোকচানত নোৱাৰি এনেকুৱা ঠগ খাব নোৱাৰি মানুহক বিশ্বাস কৰিব লাগে বুলি কয় নিজে বিশ্বাস নকৰিব বুলি কয় তাকো মই বিশ্বাস মানে কি নিজতকৈ বেছি দি আছিলোঁ খৰচে কৰিব নিদিওঁ চাচোন এইবোৰ সেইকাৰণেতো ঘৰৰ কাৰো লগত লগ হ'ব পৰা নাই তই ইপিনে কয় ঘৰুৱা কেছ চবৰে থাকে সেই আংকলৰো থাকে সেই যে কিবা ভিডিঅ' বনাওঁতে ঘৰুৱা ভিডিঅ' বনাইছে তোৰ দেখোন দুনিয়াৰ ঘৰুৱাই কেছ